যোৱা মঙলবাৰে 22 তাৰিখে আমাৰ ভাৰতীয় মৌলুকৰ ধৰ্মপ্ৰাণ 28জন ব্যক্তিক য'ত নেকি আমাৰ ভাৰতবৰ্ষৰ ভূস্বৰ্গ বুলি কোৱা হয় জম্মু কাশ্মীৰৰ পেহেলগামত 28জন ধৰ্মপ্ৰাণ নিৰীহ লোকক আতংকবাদীয়ে সন্ত্ৰাসবাদীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে তেওঁলোকক হিন্দু মুছলিম পৃথক হিচাপে তেওঁলোক চিনাক্তকৰণ কৰি নৰহত্যা কৰিছিলে। হয়তো আপোনালোকে মই নিজেই সেই জেগাত উপস্থিত থাকি অহা কাৰণ তাৰ পৰা আমাৰ পেহেলগামেদি যিটো আমাৰ অমৰনাথ যাত্ৰালৈ যায় তেখেতলোকে হয়তো অমৰনাথ যাত্ৰালৈ যোৱাৰ আগত সেই পেহেলগাম পায় তাতেই জোৰণি লওঁতে এইখিনি ঘটনা হৈছিলে। তাৰ পৰা হয়তো তেওঁলোক আমাৰ সেই ধৰ্মীয় অনুষ্ঠানত পালেগৈহেঁতেন অমৰনাথত, কিন্তু সেইখিনি পোৱাৰ আগতেই এনে ব্যৱস্থা হৈ গ'ল। তাৰ কাৰণে আমি সেই আতংকবাদী সন্ত্ৰাসবাদীক আমি গৰিহণা জনাইছোঁ। 140 কোটি ভাৰতীয়ই তেওঁলোকক গৰিহণা জনাইছে। আমি তেখেতলোকৰ আত্মাৰ পৰিয়ালৰ সকলোৰে আমি শান্তি কামনা কৰি আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ আৰু আশা ৰাখিছোঁ আমি যাতে আগলৈ এনেধৰণে সন্ত্ৰাসবাদী আমাৰ ভাৰতীয়ৰ ওপৰত কোনো ব্যৱস্থা ল'ব নোৱাৰে। তাৰ কাৰণে আমাৰ চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আপোনালোকে হয়তো জানিবলৈও পাইছে তেখেতলোকৰ আলতাফ লালিক বুলি এজন ঘৰৰ তাৰমানে বোমা বিস্ফোৰণ কৰি তেওঁলোকক আজি আমাৰ পুথিভঁৰাল কিতাপ পঢ়োৱা হওক ইয়াতে আমি আজি আমাৰ গাঁৱৰ ৰাইজৰ সহযোগত বৰপথাৰ ৰাইজৰ সহযোগত মানে অঞ্চল হিচাপে আজি আমি যি হৃদয়স্পৰ্শী ঘটনা যি আমি 28জন নিৰীহ ব্যক্তিক আমি হেৰুৱালোঁ জম্মু কাশ্মীৰ পেহেলগামৰ যিটো ঘটনা ঘটিছিলে বৰ্বৰ অত্যাচাৰ নৃশংস হত্যাকাণ্ড য'ত নেকি আমাৰ ভাৰতীয় 28জনকে ব্যক্তিক নাগৰিকক বিচাৰি হিন্দু নে মুছলমান বুলি বিচাৰি যি নৰকীয় হত্যাকাণ্ড কৰিলে তাৰ কাৰণে আমি সেই হত্যাকাণ্ডৰ যিসকল ব্যক্তি মৃত হৈছিলে তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে আজি আমি আমাৰ পুথিভঁৰালত আনুষ্ঠানিকভাৱে এভাগ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলোঁ। আৰু ইয়াৰ লগতে অসমৰ এজন জনপ্ৰিয় অভিনেতা কৌতুক অভিনেতা বসুদা তেখেতো আমাৰ মাজৰ পৰা হেৰাই গুচি গ'ল। গতিকে আমি দুটা কাৰ্যসূচী লৈ পিনি ইয়াতে আমি আয়োজন কৰিছিলোঁ আৰু এটাই অনুৰোধ আতংকবাদী সন্ত্ৰাসবাদী নিপাত যাব লাগে আৰু ভৱিষ্যত দিনত যাতে ভাৰতবৰ্ষত এনেকুৱা ঘটনা পুনৰাবৃত্তি নহওক তাৰে আশা কৰিছোঁ। ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ। প্ৰতিজন ভাৰতীয়ৰ হৃদয় আজি কঁপি আছে, প্ৰতিজন ভাৰতীয়ই আজি কান্দিছে কিয়নো আমি নিজৰ মানুহ হেৰুৱাইছোঁ। আজি আমি একোজন মানুহৰ যি তেজৰ বলিদান সেই তেজৰ বলিদান প্ৰতিজন 140 কোটি ভাৰতীয়ই আজি সেই তেজ উতলি আছে আৰু আমি একো কৰিব নোৱাৰোঁ কিয়নো হিংসাক একো ৰোধ কৰিব নোৱাৰে। আমি অহিংসাৰ পথ ল'ব লাগিব। যিহেতু আমি ভাৰতীয় হয় আমি কেতিয়াও সন্ত্ৰাসবাদৰ দৰে আশ্ৰয় ল'ব নোৱাৰোঁ, তেওঁলোকৰ দৰে আমি কাৰ্যকলাপ কৰিব নোৱাৰোঁ কাৰণে আমাক ভাৰতীয় বুলি কয় আৰু সমগ্ৰ পৃথিৱীৰ ভিতৰত আমাৰ দেশ সেইটো কাৰণে ধৰ্ম নিৰপেক্ষ দেশ বুলি কোৱা হয়। সেইটো কাৰণে আমি আজি গৌৰৱান্বিত যে আমি হিন্দু হিচাপে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছোঁ। আমি হিন্দু হিচাপে আজি ভাৰতবৰ্ষত এনেকুৱা এটা ৰাজ্যত বা এনেকুৱা এখন দেশত বাস কৰিছোঁ য'ত আমাক বিদ্যালয় হওক বা আমাৰ ঘৰুৱা শিক্ষাৰে আমাক এনে হিংসা কাৰ্যকলাপৰ পৰা আমাক আঁতৰাই ৰাখে, আমাক ভগৱানৰ প্ৰতি আধ্যাত্মিক চিন্তাধাৰাৰ আমাক শক্তি দিয়ে বা আমাক সেইখিনি জ্ঞান দিয়ে। তেনেকুৱা এখন দেশত আমি বাস কৰিছোঁ। সেইটো কাৰণে ভাৰতীয় হিচাপে ওপৰত ব্যৱস্থা যথেষ্ট লৈছে। আমাৰ সেনায়ো তেখেতলোকৰ ওপৰত মানে সেইখিনি অম্বুজ লগাই চাই আছে। গতিকে আমি শেষত এইটোকেই কামনা কৰিছোঁ যাতে ভৱিষ্যতে এনেকুৱা ব্যৱস্থা নহয়। আমি চৰকাৰৰ ওচৰতো পুনৰ আহ্বান জনাইছোঁ যাতে এইখিনিৰ ওপৰত লক্ষ্য ৰাখি আমাৰ ভাৰতীয় জনতাৰ ভাৰতীয় লোকৰ সুৰক্ষা প্ৰদান কৰে তাৰ ওপৰতে আমি সেৱা জনাই সকলোৰে প্ৰতি আমি ধন্যবাদ জনাইছোঁ। ওম শান্তি ওম শান্তি ওম শান্তি। মোৰ দৰে হাজাৰ হাজাৰ আজি কোটি কোটি জনতাৰ আজি তেজ উতলি আছে এই নৰসংসাৰ মানে যিখিনি নৃশংস হত্যাকাণ্ড কৰিলে তাৰ গৰিহণা জনাইছোঁ আৰু
এটাই কওঁ, সন্ত্ৰাসবাদী নিপাত যাওক। সন্ত্ৰাসবাদীৰ জাত নাই বুলি কয় হয়, কিন্তু আমি এতিয়াৰ পৰা উপলব্ধি কৰিছোঁ যে সন্ত্ৰাসবাদীৰ জাত আছে, ধৰ্ম আছে। যদি ধৰ্ম নাইকিয়া হোৱাহেঁতেন, হিন্দু বা মুছলমানকে বিভেদ কৰি তেনেকৈ হত্যালীলা নকৰিলেহেঁতেন।